Hello friends, welcome back to my channel. Actually বজাৰ গৈছিল বজাৰ পৰা আহি পালো হিবোৰ লাগি গৈছে বাৰু লিপষ্টিক দে হেকিটো আহ্বান কৰিব আৰু বজাৰলৈ যাওঁতে মই ভিডিও এটা বনাইছিলো কিন্তু আপোনালোকক ওয়েলকাম যেহেতু কৰা নহল হে কাৰণে ওয়েলকাম টু মই আহি কৰিছো আৰু বাকিখিনি ভিডিওটো চাই থাকক গম পাই থাকিব কি ভিডিও হয় কেনেকুৱা হয় একচুয়ালি মোৰ মনটো বহুত খুশ আজি বহুত 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 বেছি হ্যাপি মই কাৰণটো ভিডিওটো চালে গম পাই থাকিব তো ষ্টে টিউন ভিডিওটো শেষলৈকে সম্পূৰ্ণকৈ চাব আমি এখন দোকানলৈ গৈছিলো গিফট কিনিবলৈ গিফট আইটেমৰ দোকান হয় হি তাত তাৰ মানে এটা গিফট মোক দিলে দেই গিফট আইটেম কিনিছিলো আৰু ঘৰলৈ কিবা কিবি কিনিছিলো বহুত ধুনিয়া ধুনিয়া গিফট আইটেম আছে আমাৰ লাইনত যেহেতু কাইলে এখন এনিভাৰ্সাৰী পাৰ্টি আছে 25th এনিভাৰ্সাৰী গটিকে তাৰ কাৰণে গিফট এটা লব গৈছিলো আৰু গিফটটো যেহেতু পেকিং কৰি দিলে ঐ নাভাঙিবা হেতু কাৰণে মই আপোনালোকক গিফটটো দেখাব নোৱাৰিলো কিন্তু কি আনিছিলে হেপিছত দেখাম বাৰু তাতে মোক এটা গিফট দিলে আৰু মোৰ বহুত ভাল লাগিলে হে কাৰণে আপোনালোকক দেখাম বুলি আহিছো চাও পালো মই এইয়া জেজি মই লাষ্টত ফটোটো লগাই দিম বাৰু বেটাই মানে এৰিয়ে দিয়া নাই বেটাই কি বুলি কয় কোন হয় ইয়াত কোন হয় কৃষ্ণ তাৰ মানে জুবিনদা তাৰ কাৰণে ভগৱান হেয়া দেখুৱাই দিছে দেই ইউনিক পইণ্ট বুলি আছে দুলিয়াজান বাসীয়ে জানে ইমান ভাল লাগিছে মানে এই গিফটটো পাই মানে মন বহুত বহুত ভাল লাগিছে মন বহুত খুশ হৈ গৈছে আজিৰ দিনটো মোৰ কাৰণে মানে বহুত ভাল কাৰণ জুবিনদাক মই গিফট হিচাপে পাইছো তো হেতুকে দেখুৱালো আমাৰ বেটাই মানে জুবিনদাৰ গান খুব গাই থাকে আৰু কোন হয় জুবিন মামা হয় এতিয়া তাৰ মানে তাৰো মানে ফুৰ্তি লাগিছে আৰু হেতু কাৰণে বাৰে বাৰে এটুকে দেখুৱাই আছে আপোনালোকে যাব আজি সকলে যোৱা নাই আপোনালোকে যাব তাত বহুত ইউনিক মানে গিফট আইটেম পোৱা যায় দেই জয় জুবিন মামা কোৱা জয় জুবিন মামা কোৱা জয় জুবিন দা বেটাই কৈছে জুবিন মামা মই জুবিন দা বুলি জয় জুবিন দা থ্যাংক ইউ ফৰ ওয়াচিং আজিলৈ বাই বাই ফ্ৰেন্ডস ভিডিওটো শেষত আপোনালোকক দেখাই দিছো বজাৰ পৰা কি আনিলো এটো গিফটটো আপোনালোকক দেখাব নোৱাৰো যেহেতু পেকিং হৈ গল এইটো আনিলো সেলৰ বানি কিডস বটল 500 ml এটো হেনো 12 ঘণ্টা গৰম হৈ থাকে সেই কাৰণে এটো লৈ আহিলো আৰু বটলটো দেখাই দিছো বাৰু এটো দেখিছে একদম ৰেবিটৰ নিচিনা দাঁতটো টিপি দিলে বলে খুল খাই যায় মই নেদেখো আৰু হেবিলাক এতিয়া দেই বাকি ভিডিওটো বহুত দীঘল হৈ গৈ আছে বাকি দেখাইছো এটো মিল্টনৰ হটকেছটো এটো ঘৰৰ কাৰণে লৈছো যেহেতু কৈছে তেওঁলোকে 24 ঘণ্টা গৰম হৈ থাকে সেই কাৰণে ঘৰৰ ইউজৰ কাৰণে লৈছো অকনমান ডাঙৰে লৈছো যদিও তিনটা মানুহ তথাপিতো অকনমান ডাঙৰে লৈছো কেতিয়াবা লাগি যায় দুই এজন বেছি হলে আৰু এটো বিশেষকৈ লৈছো আলহীৰ কাৰণে মানে আলহী আহিলে মাংস সাংখ সাৰ্ভ কৰিবলৈ বহুত ধুনিয়া এটো কিন্তু জেপি কোম্পানীৰ এটো গৰম হৈ থাকে 4 ঘণ্টা মানলৈকে থাকিব বুলি কৈছে বেছি সময় গৰম হৈ নাথাকে বাৰু বাকি ভিডিওটো আপোনালোকক কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰি দিব